Hello guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube চেনেলত স্বাগতম জনাই আজিৰ আনবক্সিং আৰম্ভ কৰিবলৈ লৈছো। আপোনালোকে থাম্বনেল টাইটেল দেখি পেলাই আহিছে বৰ্তমান আৰু আজি বহুত দিনৰ মূৰত আজি এটা আনবক্সিং কৰিবলৈ পাই অতি সুখী অনুভৱ কৰিছো কিয়নো বহুত দিনে হ'ল বহুত দিনৰ পিছত আজি সপোনৰ বস্তুটো ভাবি থকা বস্তুকেইটা এটা এটা কৈ সপোনবোৰ পূৰণ হৈ গৈ আছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। আপোনালোকে এনেধৰণে মৰম আৰু আশীৰ্বাদ দি থাকিব, গতিকে আপোনালোকৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আপোনালোকে মৰম চেনেহবোৰ এনেধৰণে দি থাকিবলৈ আৰু অনুৰোধ কৰিছোঁ। আৰু এই ভিডিঅ'টি এই আনবক্সিংটি লাষ্টলৈকে চাই থাকিব, ইয়াৰ মানে ইণ্টাৰেষ্টিং এটা হ'বলৈ গৈ আছে। আৰু গাইজ আজি মই আনবক্সিং কৰিবলৈ ওলাইছোঁ ড্ৰোন। ইয়েছ গাইজ, আজি মই আনবক্সিং কৰিবলৈ ওলাইছোঁ ড্ৰোন। আপোনালোকে হয়তো প্ৰত্যেকৰে কিছুমান ব্লগাৰৰ এটা সপোন থাকে যে ফাৰ্ষ্ট অফ অল এমটো থাকে সকলোৰে এটা হাতত DSLR, এটা হাতত মিৰৰলেছ কেমেৰা লোৱা এটা সপোন থাকে চবৰে। আৰু মোবাইলৰ পৰা গৈ কেমেৰাৰ পৰা গৈ আকৌ ড্ৰোন, পাছৰ পক্ষত মানে বহুত কিবা কিবি বস্তুৱে লাগে এটা ভাল ব্লগিং কৰিবলৈ, ভাল মট'ব্লগ বা ভাল ক'ৰবাত ট্ৰেভেলিং কৰিব যাওঁতে প্ৰয়োজনীয় কিছুমান সামগ্ৰী লাগে, সেইটো মই জানো। কিন্তু কি কৰিব, ভাগ্যত নাই। হ'লেও নাথকাৰ স্বত্তেও যিখিনি পাৰোঁ 1 টকা 2 টকা 3 টকা 4 টকাকৈ গোটাই গৈ সপোনবোৰ জোৰা লগাবলৈ বিচাৰোঁ। কিছুমানখিনিত বিফলো হওঁ, কিছুমানখিনিত সক্ষমো হওঁ। যিকেইটা পইচা প্ৰগ্ৰেম কৰি পাওঁ সেইকেইটা পইচাৰে এটা এটাকৈ সপোনবোৰ গাঁঠি যাবলৈ চেষ্টা কৰিছোঁ। তো বেছি বকি নাথাকোঁ, আপোনালোকে হয়তো বৰ হৈ যাব, গতিকে একদম মেজিক এটা কৰি দিওঁ, আমাৰ সন্মুখত আহি যাব। তো একেলগে ক'ম 1 2 3 বুলি, তো একদম ইয়াত আহি যাব মোৰ সপোনৰ বস্তুটো। আজি আমি আনবক্সিং কৰিবলৈ গৈ আছোঁ ড্ৰোন DJI Mavic Mini। গতিকে গাইজ একেলগে আমি মাতোঁ, আহক 1 2 3। গাইজ আহি গ'ল একদম আমাৰ মাজত। দেখিছে আপোনালোকে DJI Mavic Mini কম্বো ছেট মই অৰ্ডাৰ কৰিছিলোঁ আৰু ধুনীয়াকৈ দেখিব পাইছোঁ একদম সপোনৰ বস্তুটো। কি কৰিম আজি মই ৱাও। তো গাইজ বেছি বকি নাথাকোঁ, আপোনালোকৰ মাজত এয়া দেখিছে DJI Mavic Mini আৰু কম্বো ছেট লৈছোঁ মই। মানে কাৰে এইটো কৈ দিওঁ, যদি আপোনালোকে কোনোবা যদি ড্ৰোন কিনিবলৈ বিচাৰি আছে বা ধুনীয়াকৈ যদি আপোনালোকে এটা ড্ৰোন কিনিম বুলি ভাবি আছে বা সপোন দেখি আছে, গতিকে এটা কথা কওঁ, যদি আপোনালোকে ড্ৰোন কিনে কম্বো ছেট কিনিব, আৰু যদি ছিংগলকৈ কিনে আপোনাৰ নিজৰে লছ। কিয় লছ কৰি আছোঁ, তাকছে আনবক্সিং কৰোঁ। মানে ফাৰ্ষ্ট অফ অল মই এইটো আনবক্সিং কৰি চাইছিলোঁ গাইজ, বেয়া নাপাব, কিন্তু এতিয়া মই আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম আৰু ইয়াৰ ভিতৰত কি কি আছে আপোনালোকক দেখুৱাম। তাৰ লগতে ধুনীয়াকৈ মইতো মানে মই কি ক'ম আৰু খুচিত পগলা হৈ গৈছোঁ গাইজ। আপোনালোকে মৰম চেনেহ দিব, একদম মই সঁচাই কৈছোঁ গাইজ, মৰম চেনেহ দিব। আৰু এই ড্ৰোনটো মই ক'লোঁ নহয় লাষ্টত কৈ আছোঁ, কথা এটা আছে ইয়াৰ ড্ৰোনৰ বিষয়েও। এই ড্ৰোনটো মোৰ নে কাৰ মই কৈ আছোঁ লাষ্টত। তো গাইজ এই ড্ৰোনটো আনবক্সিং কৰোঁ। ফাৰ্ষ্ট অফ অল মই চিল কাটি থৈছোঁ দেই গাইজ, বেয়া চেয়া নাপাব। তো গাইজ ইয়াৰ ভিতৰত দেখিছে কি আছে, ওলাইছোঁ ওম গিলি চু মংগল 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 ওম মংগল মংগল ওম ভূৰ্ভুৱঃস্বঃ তস্সবিতুৰ্বরেণ্যং ভৰ্গো দেবস্য ধীমহি ধিयो यो न प्रचोदयात् ओम भूर्भुवःस्वः तस्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। माफ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने लो। মই পাগল হৈ গৈছোঁ গাইজ। ইয়াত আছে মাল বস্তুখিনি, আৰু যিহেতু মই এবাৰ আনবক্সিং কৰিছোঁ চাইছোঁ আপোনালোকক দেখুৱাইছোঁ। তো ফাৰ্ষ্ট অফ অল এটা কথা কৈ দিছোঁ, ইয়াৰ লগতে পাব আপোনালোকে USB কেবল, টাইপ C নহয় কিন্তু দেই গাইজ,
এই আমাৰ যোনটো নকিয়া ফোনত ইউজ কৰা হয় চাৰ্জ দিবলৈ কাৰণে এই চাওক চেপেটাটো দুটা দাঁত ওলাই থকাটো এই কেবুল এইটো দিছে তাৰপিছতে তিনিডাল কেবুল দিছে এটা আইফোনৰ এটা টাইপ চিৰ তাৰপিছত এটা ইউএছবিৰ তিনিডাল কেবুল দেখিছে তাৰপিছতে ইয়াতে দিছে প্ৰপেলাৰ মানে 4টা পাংখাৰো 4টা দিছে দেই গাইছ কনজুচি কৰা নাই ডিজাই একদম ধুনীয়াকৈ দিছে কনজুচি নাই কৰা দুটাকে 1 2 3 4 5 6 7 8টা দিছে গতিকে ইয়াৰ ভিতৰতে আছে ধুনীয়াকৈ প্ৰপেলাৰ কেইটা আৰু এইটো গাইছ ৰিমোট এইটো হৈছে ৰিমোট ডিজায়াৰ মিনিৰ গতিকে ডিজে মেভিক মিনি ৰিমোট এইটো ধুনীয়াকৈ এবাৰ মানে ব্লগিং গাইছ মই কৈছোঁ ধামাকেদাৰ হ'ব গাইছ দেই এবাৰ পুৰা ধামাকেদাৰ হ'ব লাগিব গাইছ পুৰা ধুনীয়াকৈ দেখিছে ডিজে মেভিক মিনি ৰিমোট আচ্ছা মই কৈছিলোঁ আপোনালোকৰ আগত যে কম্বো ছেট কিনিলে ভাল আৰু কম্বো ছেট কিনে কেলৈ ভাল কৈ দিছোঁ এতিয়া যে ড্ৰোনটো 3টা বেটাৰী পাব আপোনালোকে এই কম্বো ছেটটোত আৰু 3টা বেটাৰীৰ লগতে এটা চাৰ্জাৰ পাব ইয়াতে 3টা বেটাৰী সোমাই পেলাই চাৰ্জ দিব পাৰিব আৰু গতিকে বেটাৰী মই কৈছোঁ আৰু এটা বেটাৰী ড্ৰোনত মানে সোমাই আছে গতিকে এইটো ড্ৰোনৰ ভিতৰত সোমাই আছে ক'ত সোমাই আছে দেখুৱাইছোঁ এইটো গাইছ এইটো এটা ইয়াত দুটা সোমাই আছে তাৰপিছতে গাইছ ড্ৰোনটো অন কৰি চাম অলপ মানে আপোনালোকক দেখুৱাব লাগিব নহয় জানো ইয়াততো নোৰাও ঘৰৰ ভিতৰত নোৰাও গাইছ সেইকাৰণে ৰিমোটটো একো নকৰোঁ বাৰু কিন্তু ড্ৰোনটো এনেই অন কৰি দেখাইছোঁ ইয়াত নচলাওঁ গতিকে ৰিক্স হৈ যাব এবাৰ টিপিলোঁ এবাৰ টিপি দিছোঁ লাইট জ্বলি গ'ল গাইছ দেখিছে তাৰপিছতে সেইটোৱে আৰু তাৰপিছতে মই এটা কথা ক'ব বিচাৰিছিলোঁ আৰু এটা কথাটো কি জানেনে গাইছ আপোনালোকে যিমান পাৰে এই ড্ৰোনৰ আনবক্সিং ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক আৰু মোক 1 লাখ ছাবস্ক্ৰাইবাৰ এটা কৰি দিয়ক আপোনালোকৰ মৰম স্নেহত এই ড্ৰোনটো মোৰ নহয় আপোনালোকক দিম গাইছ যদি মোক 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ে আপোনালোকে এই ড্ৰোনটো 1 লাখ মানুহৰ ভিতৰত কাৰোবাৰ এজন হৈ যাব মানে গিভআৱে গতিকে গিভআৱে কৰিম এই ড্ৰোনটো আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে অকণমান লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে মানে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক তো গাইছ এই ড্ৰোনটো মোৰ নহয় আপোনালোকৰ কাৰণ কিয় এই ড্ৰোনটো মই দিম যদিহে আপোনালোকে মোৰ চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ যদি কৰি দিয়ে 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে 1 লাখ মানুহৰ ভিতৰত এই ড্ৰোনটো পাবলৈ সক্ষম হ'ব এজন ব্যক্তিয়ে গতিকে বৰ বিশেষ কথা নকওঁ আপোনালোকে কৰি দিয়ক মই জানো আপোনালোকৰ মন বহুত চাফা হয় গতিকে আপোনালোকে দয়ালু মানুহ গতিকে মোক অকণমান ছাপোৰ্ট কৰাৰ লগতে আপোনালোকৰ বেনিফিটটো উঠাই ল'ব আৰু আপোনালোকৰ কাৰণে কিনিছোঁ গাইছ আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকে মোক জাষ্ট একো কৰিব নালাগে চেনেলটো গৈ মেলি ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰাৰ লগতে এটা লাইক কৰিব আৰু ধুনীয়াকৈ এটা কমেণ্ট দিব আপোনালোকৰ হ'ব এই ড্ৰোনটো 50,000 টকীয়া ড্ৰোন আপোনালোকক দিম এইটো ভিডিঅ'ত কৈ দিলোঁ জাষ্ট মোক 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিয়ক অ'কে আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ জয় হিন্দ জয় আই অসম লাভ ইউ